বুধবাৰে পুৱা মহানগৰীৰ সমীপৱৰ্তী ক্ষেত্ৰীৰ চক্ষুৰাত এক শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয়। এই ভয়াবহ পথ দুৰ্ঘটনাত থিতাতে নিহত হয় ৰহা আঞ্চলিক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ গজেন্দ্ৰ মোহন শৰ্মা আৰু তেওঁৰ পত্নী অৰ্চনা শৰ্মা। আনহাতে মৃত দম্পতিৰ কন্যা বিপালীন গাৰ্গক উন্নত চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। জানিব পৰা মতে মংগলদৈৰ নিজা বাসগৃহৰ পৰা ৰহা অভিমুখে আহি থকা মাৰুতি এছ-ক্ৰছ 01ET2351 নম্বৰৰ গাড়ীখনে ক্ষেত্ৰীৰ চক্ষুৰাৰ ৰাষ্ট্ৰীয় ঘাইপথত সৃষ্টি হোৱা কৃত্ৰিম বানৰ বাবে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ডিভাইডাৰৰ মাজত থকা এডাল প্ৰকাণ্ড গছত খুন্দা মাৰে, যাৰ ফলত এই শোকাবহ দুৰ্ঘটনাটো সংঘটিত হয় বুলি জানিবলৈ দিয়ে ক্ষেত্ৰী যান-বাহন থানাৰ আৰক্ষীয়ে। আনহাতে মৃত দম্পতীহালৰ ঘৰ মংগলদৈৰ মেনাপাৰাত। আমি গৈ দেখা পাইছোঁ যে সোণাপুৰ ছাইডৰ পৰা জাগিৰোড ছাইডে গৈ আছে কাৰখন, মাৰুতি এছ-ক্ৰছ গাড়ীখন গছত খুন্দা মাৰি মানে আমি ডেড অৱস্থাত পাইছোঁ। দুজন ডেড, গাড়ীৰ ভিতৰতে এজন আমি বাচ্চা পাইছোঁ প্ৰায় 6-7 বছৰীয়া। তেওঁক আমি লগে লগে সোণাপুৰ মেডিকেললৈ এতিয়া ওলাব পৰা নাই নেকি? গাড়ীৰ পৰা আমি ডেড বডি এতিয়া উলিয়াব পৰা নাই। কাটাৰ আনি পেলাই ৱেল্ডিং মেচিন আনি কাটি পেলাই উলিয়াব লাগিব। ক'ৰ পৰা আহিছিলে তেওঁলোক? সোণাপুৰ ফালৰ পৰা গৈছে জাগিৰোড ফাললৈ। আমি সঠিক ৰিজাল্ট এতিয়া পোৱা নাই, উলিয়াম আৰু।